নমস্কাৰ অসম যাত্ৰাৰ আন এটি এপিছডলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম হিউৱেন চাঙৰ বিষয়ে। হয়, হিউৱেন চাং যেতিয়া অসমলৈ আহিছিল, হিউৱেন চাঙে অসমৰ বিষয়ে বা অসমত কি দেখিছিল কি দেখা নাছিল আমি সকলোবিলাক বস্তু বিতংভাৱে আমি কথা পাতিম। এতিয়া আটাইতকৈ আগতে আমি জানিব লাগিব যে হিউৱেন চাং আছিল কোন, হু ৱাজ হিউৱেন চাং এণ্ড ৱাই ডিড হি কাম টু আছাম। আমি জানিব লাগিব ৱাই ডিড হি কাম টু আছাম, আউট অফ অল দ্য প্লেচেছ ৱাই ডিড হি কাম টু ইণ্ডিয়া এণ্ড আছাম। এতিয়া আৰু তাৰ আগতে আমি জানিব লাগিব হিউৱেন চাং কোন আছিলে। হিউৱেন চাং আছিল চীন দেশৰ এজন ছেকেণ্ড ৰ'ব হিউৱেন চাং আছিল চীন দেশৰ এজন আমি তেখেতক গৱেষক ক'ব পাৰোঁ, তেখেতক স্কলাৰ ক'ব পাৰোঁ, আমি তেখেতক বুদ্ধিষ্ট মাংক আমি ক'ব পাৰোঁ, মানে সন্যাসী ক'ব পাৰোঁ, আমি তেখেতক বুৰঞ্জীবিদো ক'ব পাৰোঁ ইন এ ৱে, আৰু আমি তেখেতক ভ্ৰমণকাৰী বুলি ক'ব পাৰোঁ, এজন বিখ্যাত ভ্ৰমণকাৰী বা ট্ৰেভেলাৰ। কিন্তু ভ্ৰমণ কৰাৰ পিছতেহে হৈছে। চ' তেখেত এজন বুদ্ধিষ্ট স্কলাৰ আছিলে, আৰু বৌদ্ধ ধৰ্মৰ কেইবাটাও পন্থা আছে নহয় জানো, কেইবাটাও ফৰ্ম আছে, হীনয়ান, মহায়ান, বজ্ৰয়ান। তেখেত আছিল মহায়ান বুদ্ধিজিমৰ অনুগামী বা ফলোৱাৰ। হি ৱাজ এ ফলোৱাৰ অফ মহায়ানা ফৰ্ম অফ বুদ্ধিজিম। এতিয়া আৰু আমি জানোৱে যে চীন দেশত মহায়ানা ফৰ্ম অফ বুদ্ধিজিমটোৱে জনপ্ৰিয়। চ' কিন্তু চীন দেশত কিছুমান কিতাপ বিলুপ্ত হৈ গৈছিল বা তেখেতে পোৱা নাছিল। মহায়ানা বুদ্ধিজিমৰ লগত জড়িত থকা কিছুমান কিতাপ তেখেতে চীন দেশত পোৱা নাছিল, আৰু সেই সময়ত আকৌ ভাৰতত থকা বিশ্ববিখ্যাত বিশ্ববিদ্যালয় হৈ পৰিছিল নালন্দা ইউনিভাৰ্চিটি। অ'কে, বিহাৰত যোনখন নালন্দা বিশ্ববিদ্যালয় আছিল সেইখন বিশ্ববিখ্যাত আছিল হিউৱেন চাঙৰ সময়ত, আৰু সেই নালন্দা বিশ্ববিদ্যালয়খনো জড়িত হৈ আছিল প্ৰধানভাৱে মহায়ানা বুদ্ধিজিমৰ লগত। আৰু সেই কোৱা হয় যে বিশ্ববিদ্যালয়খনৰ যোনটো পুথিভঁৰাল আছিল অৰ্থাৎ লাইব্ৰেৰী আছিল, ইট হেড এ মেছিভ কালেকশ্যন, মানে ইট হেড এ মেছিভ কালেকশ্যন। কিছুমান বিলুপ্ত হোৱা কিতাপো তাত পোৱা গৈছিলে। চ' সেই কিতাপবিলাকৰ কাৰণে হিউৱেন চাং ভাৰতলৈ আহিছিলে। ভাৰতলৈ আহিয়ে অসমলৈ অহা নাই, ভাৰতলৈ আহি আৰু এই গোটেইবিলাক যেতিয়া ভ্ৰমণ কৰিছিল আৰু যেতিয়া তাৰ অন্তত যেতিয়া উভতি গৈছিল চীন দেশলৈ, তাৰ পিছত তেখেতে যোনখন গ্ৰন্থ লিখিছিল সেই গ্ৰন্থখনৰ নাম চি ইউ কি। চি ইউ কিৰ মিনিং কি জানেনে? আমি যদি ইংলিছ বা ইংৰাজী শব্দ ভাষালৈ আমি যদি ৰূপান্তৰ কৰোঁ, আমি যদি ৰূপান্তৰে ওলাইছে, আমি যদি অনুবাদ কৰোঁ, তেন্তে চি ইউ কি শব্দটোৰ মিনিং হ'ব ৰেকৰ্ডছ অফ দ্য ৱেষ্টাৰ্ণ ৱৰ্ল্ড। ৰেকৰ্ডছ অফ দ্য ৱেষ্টাৰ্ণ ৱৰ্ল্ড। কাৰণ আপুনি ধৰি লওক চাইনাখন আছে এইফালে, অ'কে, হিউৱেন চাঙে জাৰ্ণিটো ষ্টাৰ্ট কৰিছে, কিন্তু হিউৱেন চাঙে এনেকৈ জাৰ্ণিটো ষ্টাৰ্ট কৰা নাই। হিউৱেন চাঙে জাৰ্ণিটো ষ্টাৰ্ট কৰিছে এনেকৈ, আৰু এইখিনি মানৰ পৰা ইণ্ডিয়া ষ্টাৰ্ট হয়। চ' হিউৱেন চাং কেৱল মাত্ৰ ভাৰতলৈ অহা নাছিলে। ভাৰতলৈ অহাৰ আগতে বৰ্তমান সময়ছোৱাত আমি যাক চেণ্ট্ৰেল এছিয়া বুলি কওঁ, অ'কে, তাজিকিস্তান, উজবেকিস্তান, কাজাকিস্তান, তাজিকিস্তান আৰু তুৰ্কমেনিস্তান, এই 5খন কাণ্ট্ৰিক আমি কি বুলি কওঁ? মধ্য এছিয়া বা চেণ্ট্ৰেল এছিয়া। চেণ্ট্ৰেল এছিয়া পাৰ হৈ বৰ্তমানৰ আফগানিস্তান পাৰ হৈ বৰ্তমানৰ পাকিস্তান পাৰ হৈ ভাৰতলৈ আহিছিলে। চ' আমি তেনেকৈ তেখেতৰ জাৰ্ণিটোক বুজিব লাগিব। অ'কে, যি কি নহওক, ভাৰতলৈ অহাৰ পিছত তেখেত গৈছিল বিহাৰলৈ, নালন্দা ইউনিভাৰ্চিটিত পঢ়িবলৈ গৈছিল। বা এতিয়া ইণ্টাৰেষ্টিংলি নালন্দা ইউনিভাৰ্চিটিত থকাৰ সময়ত তেখেত মাত্ৰ এজন ছাত্ৰ নাছিল, তেখেতে পঢ়াইছিলো আৰু তেখেতে পঢ়িছিলো। চ' তেখেতৰ কেৰেক্টাৰটো একদম বহুত মানে কি বুলি কয়, ইণ্টাৰেষ্টিং। আৰু সেই সময়ত নালন্দা ইউনিভাৰ্চিটিৰ যোনজন ৰেক্টৰ আছিলে, ৰেক্টৰজনৰ নাম আছিলে শিলা ভাদ্ৰা। চ' শিলা ভাদ্ৰায়ো তেখেতক সন্মান জনাইছিল, কিন্তু এট দ্য ছেইম টাইম তেখেতৰ ছাত্ৰও আছিলে। সেইকাৰণে জানিব পৰা মতে যেতিয়া প্ৰথমবাৰৰ বাবে যেতিয়া নালন্দা বিশ্ববিদ্যালয়লৈ তেখেতে গৈছিলে, এটা নিয়ম আছিল নালন্দা বিশ্ববিদ্যালয়ৰ যে নতুনকৈ এডমিশ্যন লোৱা ছাত্ৰ এজনে দুৱাৰদলিৰ পৰা একেবাৰে ভিতৰলৈকে ৰেক্টৰজনক লগ কৰিবলৈ চুঁচৰি যাব লাগিব, ক্ৰল কৰি যাব লাগিব। সেই নিয়মটো কিন্তু হিউৱেন চাঙেও পূৰণ কৰিবলগীয়া হৈছিলে। হিউৱেন চাঙক বঞ্চিত কৰা হোৱা নাছিলে, মানে হিউৱেন চাঙক এক্সেম কৰা হোৱা নাছিলে। অ'কে, চ' হিউৱেন চাং সেইখিনি ঠাই বা সেইখিনি সময়ত নালন্দা বিশ্ববিদ্যালয়ত থকাৰ অৱস্থাত আমাৰ কামৰূপৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। অ'কে, কুমাৰ ভাস্কৰ বৰ্মন এজন বিৰাট জ্ঞানী ৰজা আছিল। তেখেতে গম পালে যে চীন দেশৰ পৰা এজন শ্ৰমণ আহিছে, শ্ৰমণ। অ'কে, শ্ৰমণ শব্দটো আমি কাৰ কাৰণে ইউজ কৰোঁ আপোনালোকে জানেনে? শ্ৰমণ শব্দটো আমি মেইনলি ইউজ কৰোঁ সন্যাসীসকলৰ কাৰণে। বুদ্ধিষ্ট সন্যাসী হ'ব পাৰে, জৈন সন্যাসী হ'ব পাৰে,
একেবাৰে প্ৰাচীন কালত আজীৱিকা সন্যাসীসকলৰ বাবেও আমি শ্ৰমণ শব্দটো ইউজ কৰিছিলোঁ। চ' শ্ৰমণ এজন আহিছে বুলি গম পালে আৰু তেখেতক ইনভাইট কৰিলে অসমলৈ। প্ৰথম দুবাৰমান এতিয়া তেখেতকতো চিধা ডাইৰেক্টলি ইনভাইট কৰিব নোৱাৰে, তো শিলাভদ্ৰাৰ জৰিয়তে যাব লাগিব। চ' শিলাভদ্ৰাই তেখেতৰ ইনভিটেশ্যন দুবাৰমান নাকচ কৰিলে, মানে বৰ এটা গুৰুত্ব নিদিলে। গুৰুত্ব নিদিয়াৰ ফলত আমাৰ কুমাৰ ভাস্কৰ বৰ্মনৰ বহুত বেছি খং উঠিল আৰু তেখেতে কঠোৰভাৱে এখন চিঠি লিখিলে যে আপুনি যদি নপঠিয়ায় আপোনাৰ বিশ্ববিদ্যালয় চাগে মই ধ্বংস কৰি দিম। এনেকে বুলি কোৱাৰ পিছতেহে শিলাভদ্ৰাই হিউৱেন চাঙক অসমলৈ পঠিয়াইছিল। এতিয়া হিউৱেন চাং অসমলৈ আহিলে। অসমত তেখেত কেইটামান মাহ বা কেইদিনমান থাকিলে আৰু সেই অসমত থকাৰ সময়ছোৱাত তেখেতে বিভিন্ন ঠাইলৈ গৈছিল বা যোনবিলাক ঠাইলৈ যাব নোৱাৰিলে তেখেতে সেই ঠাইবিলাকৰ কথা বা তথ্য তেখেতে সামৰিবলৈ সক্ষম হ'ল আৰু সেই গোটেইখিনি বস্তু তেখেতে লিখি থৈ গৈছে তেখেতৰ গ্ৰন্থ চিয়ুকিত। এতিয়া আমি চাব লাগিব অসমৰ বিষয়ে তেখেতে কি কি লিখি থৈ গৈছে। প্ৰথমে আমি চাম যে ৰজাৰ বিষয়ে তেখেতে কি লিখি থৈ গৈছে আৰু কামৰূপ মানে কামৰূপত সেই সময়ত থকা মানুহখিনিৰ বিষয়ে তেখেতে কি লিখি থৈ গৈছে। প্ৰথম কথা, তেখেতে আমি যে কৈ থাকো কুমাৰ ভাস্কৰ বৰ্মা, এতিয়া আমাৰ কি বুলি কয় অসম চৰকাৰে যোনখন ব্ৰিজ বনালে উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটীক সংযুক্ত কৰি, যোনখনৰ নাম তেওঁলোকে থৈছে কুমাৰ ভাস্কৰ বৰ্মা। কুমাৰ শব্দটোৱে হিউৱেন চাঙে ইউজ কৰা শব্দ হয়। অ'কে, হিউৱেন চাঙে কুমাৰ ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কৈছিল। কিয় কৈছিল খাটাংকি আজিলৈকে কোনেও উত্তৰ দিবলৈ পৰা নাই। ইয়াৰ দুটা থিয়ৰী আছে। মে বি বহুত কম বয়সত তেখেত ৰজা হৈছিল বাবে তেখেতৰ নাম কুমাৰ ৰজা হৈ পৰিছিল, বা এইটো হ'ব পাৰে যে তেখেতে আজীৱন বিয়া নপতাকৈ আছিল বাবে তেখেতৰ নাম কুমাৰ হৈ পৰিছিল। যি কি নহওক, চ' ৰজাৰ বিষয়ে আৰু কি কৈছে, বহুত বেছি তেখেত জ্ঞানী হয় বুলি কৈছে। অ'কে, বহুত বেছি জ্ঞানী হয় বুলি কৈছে। 3 নম্বৰ কথা, ৰজাজন কোনটো বংশৰ বুলি কৈছে, নৰকাসুৰৰ বংশ বুলি কৈছে। দিছ ইজ ভেৰি ইণ্টাৰেষ্টিং। অ'কে, নৰকাসুৰৰ বংশ বুলি কৈছে। ইয়াতে যদি হিষ্টৰিকেলি চাবলৈ যাওঁ এইটোক আমি ক'ব লাগিব ডিভাইন কিংশ্বিপ থিয়ৰী। অ'কে, সঁচা অৰ্থত তেখেত নৰকাসুৰৰ বংশৰ আছিল নে নাই আমি নাজানো, কিন্তু ডিভাইন কিংশ্বিপ থিয়ৰী ইউজ কৰিছিল। মে বি ডিভাইন কিংশ্বিপ থিয়ৰীৰ মিনিং কি, যে ডিভিনিটি মানে ধৰক ইন এ ৱে ভগৱানে মোক যিহেতু আপোনালোকৰ ৰজা পাতি দিছে, চ' মোৰ আপোনালোকৰ ওপৰত অধিকাৰ কি বুলি কয় ৰাজত্ব কৰাৰ অধিকাৰ আছে। মে বি, আৰু এইটো বহুত ছাকচেছফুল এটা ষ্ট্ৰেটেজি আছিল, কাৰণ এই ষ্ট্ৰেটেজিটো যদি মই ইউজ কৰোঁ, মোক যদি ভগৱানে পঠিয়াইছে ৰাজত্ব কৰিবলৈ, মোক কোনে প্ৰশ্ন কৰিব। চ' ইট ৱাজ এ ভেৰি successful strategy used by the kings. So divine kingship theory ৰো উমান পাওঁ আমি, কাৰণ নৰকাসুৰৰ লগত ডিভিনিটি এটাচ হৈ আছে। কোৱা হয় যে নৰকাসুৰ ভগৱান বিষ্ণুৰ পুত্ৰ আছিল। চ' সেই তাৰে মে বি সেই বস্তুটোকে ইউজ কৰি তেখেতে নিজকে সেই বুলি কৈছিল। কিন্তু তেখেতে যে নিজকে সেই বুলি কৈছিল নৰকাসুৰ ভগদত্তৰ আমি বংশধৰ বুলি, সেইটো খাটাং। সেই বস্তুটোক ভেৰিফাই কৰি গৈছে হিউৱেন চাঙে। তাৰপিছত মানুহখিনিৰ কথা কি বুলি কৈছিল, মানে তোমাৰ আৰু মোৰ কথা কি বুলি কৈ গৈছিল সেই সময়ত সেই সময়ত। এতিয়া হিউৱেন চাঙে কাক লগ পাইছিল আমি নাজানো, কিন্তু হিউৱেন চাঙে বেলেগ বেলেগ জনগোষ্ঠীয়মূলক লোককো লগ পাইছিল, মে বি ব্ৰাহ্মীণসকলকো লগ পাইছিল। এতিয়া ব্ৰাহ্মীণ বুলি চিধা কৈ দিয়া নাই, কিন্তু তেখেতে কৈছিল যে অসমখন সেই সময়ত বহুতো মানুহ দূৰ দূৰণিৰ পৰা অসমলৈ আহিছিল। অ'কে, পঢ়া শুনা কৰিবলৈ অসমলৈ আহিছিল। চ' যদি পঢ়া শুনা কৰিবলৈ অসমলৈ আহিছিল, চ' আমি এটা কথা তাৰ পৰা ধাৰণা কৰিব পাৰোঁ যে অসমখনত মে বি ব্ৰাহ্মীণসকল আহি গৈছিল তেতিয়ালৈকে। মে বি বৰ্মন, আৰু আমি জানো আহিবই ভাস্কৰ বৰ্মনলৈকে, কাৰণ বৰ্মন ৰজাসকলে আৰ্য ধৰ্মটোক ছাপোৰ্ট কৰিছিল, পেট্ৰনাইজ কৰিছিল, আৰু সেইকাৰণে মাটিৰ অনুদান দি বা লেণ্ড গ্ৰেণ্টছ দি ব্ৰাহ্মীণসকলক ইনভাইট কৰিছিল অসমতে থাকিবলৈ। আমি তেনেকুৱা মাটি অনুদানো পাইছোঁ, মানে ধৰক আমি যাক তাম্ৰ লিপি বুলি কওঁ, তামৰ ফলি যে লিখি যে আমি তেনেকুৱা পাইছোঁ ইনস্ক্ৰিপশ্যনছ। চ' যি কি নহওক, চ' মানুহবিলাকৰ কথা সেই বুলি কৈছে। আমাৰ অসমৰ মানুহবিলাকৰ স্কিন কালাৰৰ কথা কৈছে, অলপ য়েল্ল' কমপ্লেক্সন। তাৰপিছত কৈছে ৰজাৰ নিচিনা অসমৰ মানুহবিলাকো ইণ্টেলিজেণ্ট বুলি কৈছে। অ'কে, মানে চৰ্চা কৰি ভাল পায়, বেলেগ বেলেগ কথা চৰ্চা কৰি ভাল পায়, ঠিক আছে অসমৰ মানুহবিলাকক। কিন্তু এট দ্য ছেইম টাইম তেখেতে কৈছে অসমৰ মানুহবিলাক হাৰ্ড ৱৰ্কিঙো হয়, কিন্তু মাজে মাজে তেওঁলোক ৱাইল্ডো হৈ যাব পাৰে, আৰু তেওঁলোকক চিম্পল বুলিও কৈছে, একেবাৰে সহজ সৰল মানুহ। অ'কে, আজিও অসমখন বিখ্যাত, আমি বেছি সহজ সৰল হোৱাৰ কাৰণে বহিৰাগতই গোটেই সেইবিলাক আমাৰ মাটিবিলাক লৈ শেষ কৰি দিছে, ঠিক আছে। চ' তেখেতেও এইটো কথা কৈ গৈছে। চ' এইখিনি কথা আমি জানিব লাগিব। ৰজাৰ বিষয়ে তেখেতে কৈ গৈছে, আৰু কামৰূপত বা অসমত সেই সময়ত থকা মানুহখিনিৰ বিষয়ে তেখেতে কৈ গৈছে। তাৰপিছত অসমত সেই সময়ত চলি থকা ধৰ্মৰ বিষয়ে তেখেতে কি কৈ গৈছে, অন দ্য ৰিলিজিয়ন অফ কামৰূপ। তেখেতে কৈছে যে
মানে হিউৱেন চাঙে নাই কমেও 100টামান দেৱা মন্দিৰৰ কথা উল্লেখ কৰি থৈ গৈছে আৰু স্কলাৰসকলৰ মতে এই দেৱা মন্দিৰে হৈছে বা দেৱৰ মন্দিৰবিলাকে হৈছে শিৱৰ মন্দিৰ। চ' আমি এটা ধাৰণা কৰিব পাৰোঁ যে মেবি হিউৱেন চাং যোনটো সময়ত অসমলৈ আহিছিল, যিটো সময়ত সেই সময়ত অসমত মেবি প্ৰধানভাৱে শেভিজিম বুলি আমি যাক কওঁ বা মানুহে শিৱক পূজা কৰিছিল। কিন্তু তাৰে লগে লগে হিউৱেন চাঙে আৰু এটা আমাক আভাস দি গৈছে আৰু এটা কথা কৈ গৈছে যে কিছু সংখ্যক মানুহে বৌদ্ধ ধৰ্ম পালন কৰিছিল, কিন্তু তেওঁলোকে মনে মনে পালন কৰিছিল বুলি তেখেতে কৈ গৈছে, চিক্ৰেটলি পালন কৰিছিল। চ' আমি জানো যে অসমত সেই সময়ত বুদ্ধিজিমো নথকা নহয়, বুদ্ধিজিমো আছিল, কিন্তু তাৰ আগৰ সময়ত অসমত বৌদ্ধ ধৰ্ম মেবি বেছি পপুলাৰ আছিলে। হিউৱেন চাং মানে যেতিয়া অসমলৈ আহিছিল তেতিয়ালৈকে বুদ্ধিজিমৰ জনপ্ৰিয়তা মেবি কমি গৈছিল আমাৰ অসমত। ঠিক আছে, তাৰপিছত আমি যদি আগবাঢ়ি যাওঁ, অন দ্য চাইজ অফ দ্য কিংডম 10,000 লি অৰ 1700 মাইলছ, মানে কামৰূপ ৰাজ্যখন সেই সময়ত অসমখন কিমান ডাঙৰ আছিল, 1700 মাইলছ। আৰু তেখেতে কৈ গৈছে যে কাৰাটৈয়া নৈখন পাৰ কৰিয়ে, একচুৱেলি তেখেতে কাৰাটৈয়া নৈখনৰ নাম তেখেতে লোৱা নাই, যোনখন নৈৰ নাম হিউৱেন চাঙে নিজৰ পুথিত লিখি থৈ গৈছে, সেই নৈখনে যে কাৰাটৈয়া নৈ হয় সেই বুলি প্ৰথমবাৰৰ বাবে কৈছিল কনকলাল বৰুৱাই তেখেতৰ কিতাপখনত 1930 মানত তেখেতে লিখিছিল, যোনখন কিতাপ তেখেতে সেই নৈখনক চিনাক্ত কৰিছে কাৰাটৈয়া নৈ বুলি কৈছে। চ' সেইকাৰণে আৰু আমি জানোৱে তাতকৈ বহুত আগতে গ্ৰন্থবিলাকতো, ধাৰ্মিক গ্ৰন্থ বা শাস্ত্ৰতো কাৰাটৈয়া নৈকে অসমৰ বা প্ৰাগজ্যোতিষপুৰৰ ৱেষ্টাৰ্ণ মোষ্ট বাউণ্ডাৰী বা পশ্চিমী সীমা বুলি কৈছে। চ' কাৰাটৈয়া নৈখন পাৰ কৰিয়ে কামৰূপ ৰাজ্যখন ষ্টাৰ্ট হৈছিল, অ'কে, হিউৱেন চাঙৰ মতে। আৰু কামৰূপ ৰাজ্যখন একেবাৰে গৈ 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 চাইনা বৰ্ডাৰৰ লগত লাগিছিল। আজিওতো লাগে চাইনা বৰ্ডাৰৰ লগত। শদিয়া পাৰ হ'লে আমি কি পাওঁ? শদিয়া পাৰ হ'লে আমি ৰয়িং পাওঁ। ৰয়িং মানে অৰুণাচল, অৰুণাচল পাৰ হ'লেই চাইনা। চ' মেবি আপোনালোকে মানে ধুবুৰীৰ পৰা লৈ বা তাতোকৈ আগলৈ আমি যাব পাৰোঁ, কাৰাটৈয়া নৈৰ পৰা লৈ একেবাৰে অৰুণাচল প্ৰদেশৰলৈকে গোটেই এৰিয়াটো মেবি কামৰূপ ৰাজ্যৰ পাৰ্ট আছিলে। এতিয়া ডাইনামিক্সখিনি কেনেকুৱা আছিলে, অ'কে, কাৰণ আমি জানো এই গোটেই এৰিয়াটোত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী থাকে আৰু বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ সৰু সৰু ৰাজ্য থাকে। চ' তেওঁলোকৰ লগত কামৰূপ ৰজাসকলৰ কেনেকুৱা ধৰণৰ সম্বন্ধ আছিল সেইটো আমি বৰ বেছি ভালদৰে আজিলৈকে গম পোৱা নাই, কিন্তু কামৰূপ ৰাজ্যখন ইমান ডাঙৰ আছিল বুলি আমাক হিউৱেন চাঙে কৈছে। এইটো বিৰাট ডাঙৰ তথ্য কিন্তু দেই, এইটো বিৰাট ডাঙৰ তথ্য। চ' on the sea route to China, this is again a very interesting piece of information given to us by হিউৱেন চাং। হিউৱেন চাঙৰ মতে বা তেখেতে এটা কথা কৈ গৈছে, যোনটোৰ পৰা আমি এটা আইডিয়া, এটা অনুমান কৰিব পাৰোঁ যে কুমাৰ ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত চি ৰুটটো কণ্ট্ৰলত আছিলে, যোনটো চি ৰুটে অসমক চাইনাৰ লগত, মানে অসমৰ পৰা অবভিয়াছলি অসমৰ সাগৰৰ লগত কোনো সম্বন্ধ নাই আমি জানো, কিন্তু যদি চি ৰুটটো তেখেতৰ কণ্ট্ৰলত থাকিবলৈ হয়, তাৰ মানে আমি জানিব লাগিব যে বে অফ বেংগলৰলৈকে তেখেতৰ ৰাজ্যখন এক্সপেণ্ড কৰিছিলে, মানে বৰ্তমানৰ ৱেষ্ট বেংগল আৰু বৰ্তমানৰ বাংলাদেশ। কাৰণ বে অফ বেংগললৈ যাব লাগিব ন, তুমি যদি সাগৰৰ ৰুটটো তুমি যদি তোমাৰ আণ্ডাৰত থৈছা বা থবলৈ বিচাৰা, তুমি সেইবিলাককো তুমি নিজৰ অধীনলৈ আনিব লাগিব। চ' ৱেষ্ট বেংগলৰো এটা পাৰ্ট আৰু বৰ্তমানৰ বাংলাদেশৰো এটা পাৰ্ট কুমাৰ ভাস্কৰ বৰ্মনৰ লগত আছিল, আৰু বে অফ বেংগলৰ পৰা তেখেতে গোটেই যোনটো চি ৰুট একেবাৰে চাইনালৈ গৈছিল, সেই ৰুটটো তেখেতৰ আণ্ডাৰত আছিলে। আমি কেনেকৈ জানো? কাৰণ যেতিয়া হিউৱেন চাং যেতিয়া ফাইনেলি বা ইভেঞ্চুৱেলি যেতিয়া চীন দেশলৈ উভতি যাবলৈ যেতিয়া মন মেলে, তেতিয়া কুমাৰ ভাস্কৰ বৰ্মনে তেখেতক সোধে, অপশ্যন দিয়ে দুটা, যে আপুনি কোনটো ৰাস্তা দি যাবলৈ বিচাৰে, আপুনি মাটিয়ে মাটিয়ে যাবলৈ বিচাৰে, কিন্তু যদি আপুনি সাগৰে সাগৰে যাবলৈ বিচাৰে তেন্তে মই মোৰ মানুহ আপোনাৰ লগত পঠিয়াবলৈ পাৰোঁ। তাৰ মানে কি, সাগৰে সাগৰে যাবলৈ হ'লে সেই ৰুটটো তেখেতৰ আণ্ডাৰত থাকিব লাগিব। এতিয়াৰ নিচিনা নহয় যে ইউনেস্কোই কিবা কিবি লজ, অ'কে, ফ্ৰী মানে উনক্ল'জ আমি যাক কওঁ UNCLOS, তেনেকুৱা ল নাছিল নহয়। চ' সাগৰৰ ওপৰতো তেওঁলোকেহে কেপচাৰ কৰে। এতিয়াও চোন আমি ইণ্ডিয়ান অ'চিয়ান বুলি কওঁ। ইণ্ডিয়ান অ'চিয়ান বুলি কিয় কওঁ? কাৰণ ভাৰতৰ চাবলৈ গ'লে ইয়াত অলপ চলপ ভাৰতৰ তোমাৰ কি বুলি কয়, অলপ হ'লেও মানে ভাৰতে কেতিয়াও ক্লেইম কৰা নাই যে একমাত্ৰ আমাৰে হয় ইণ্ডিয়ান অ'চিয়ানখন, কিন্তু আমি যিহেতু নামেই দিছোঁ ইণ্ডিয়ান অ'চিয়ান, তাৰমানে ভাৰতৰ অলপ হ'লেও অধিপত্য আছে। চ' ঠিক তেনেকৈ আগতে বহুত বেছি আছিল, অ'কে, আগতে বহুত বেছি আছিল। এই গোটেই চি ৰুটটো কণ্ট্ৰল কৰিছিল ভাস্কৰ বৰ্মনে, কাৰণ চি ৰুটটো কণ্ট্ৰল কৰিলে তাৰ লগত জড়িত হৈ আছে বেপাৰ বাণিজ্যৰ পৰা আদি কৰি গোটেই ইকনমি জড়িত হৈ থাকে। যি কি নহওক, এইটো এটা বিৰাট ডাঙৰ কথা। আৰু মে বি চি ৰুটটো যিহেতু কণ্ট্ৰলত আছিল, তাৰমানে কুমাৰ ভাস্কৰ বৰ্মনৰ খুব সম্ভৱ নেভিও আছিলে।
ভাবকচোন সেই সময়ত নেভিও আছিলে আচ্ছা কামৰূপত সেই সময়ত চলা ভাষাটোৰ বিষয়ে কি কৈছে হিউৱেন চাঙে কৈ গৈছে যে কামৰূপৰ যোনটো ভাষা কাৰণ হিউৱেন চাং কামৰূপলৈ অহাৰ আগতে বিহাৰলৈ গৈছিল চ' বিহাৰত যোনটো ভাষা তেখেতে প্ৰচলিত হৈ থকা দেখিছিল বা শুনিছিল সেই ভাষাটোক তেখেতে মগধী ভাষা বুলি কৈছে মগধী ভাষাতকৈ কামৰূপত চলি থকা ভাষাটো অলপ বেলেগ বুলি তেখেতে কৈ গৈছে ইয়াৰ ভিত্তিত বহুত স্কলাৰ্ছে কয় যে অসমীয়া ভাষাটোৰ এটা নিজস্ব জাৰ্নি আছে অসমীয়া ভাষাটো মগধী ভাষাৰ পৰা ওলোৱা ভাষা নহয় so this piece of information becomes very very important while establishing the independent status of the Assamese language okay বহুতে কৈ থাকে নহয় অসমীয়া ভাষাটো বেংগলী ভাষাৰ পৰা ওলোৱা সেইবিলাক আমি নাকচ কৰিব পাৰো এনেকুৱা কিছুমান তথ্যৰ সহায়ত ঠিক আছে on wildlifeৰ বিষয়ে তেখেতে বৰ বিশেষ কোৱা নাই কিন্তু তেখেতে হাতীৰ বিষয়ে কৈ গৈছে যে অসমৰ পূবৰ ফালে পূবত থকা অঞ্চলসমূহত অসমত আমি বা অসমৰ ইষ্টৰ ফালে থকা অঞ্চলসমূহত বহুত বেছি পৰিমাণে হাতী পোৱা যায় আজিওতো হাতীৰ বাবে অসম বিখ্যাত গুৱাহাটীতে কক আৰু ডিগবৈৰ ফালেতো ক'বই নালাগে পেঙেৰিৰ ফালেতো ক'বই নালাগে নাহৰকটীয়া নামৰূপৰ ফালেতো ক'বই নালাগে ঠিক আছে গুৱাহাটী চহৰৰ মাজমজিয়াতে হাতী ওলাই থাকে ঠিক আছে নাৰাংগীৰ ফালে হাতী ওলাই বীৰগুচিৰ ফালে হাতী ওলাই অলপ আগলে গলে কি বুলি কয় আমি সোণাপুৰৰ ফালে হাতী ওলাই চ' হাতী ওলাই থাকে চ' অসমত ঢেৰ হাতী আছে হাতী থকাৰ প্ৰধান কাৰণটো কি জানেনে অসমত বহুত বেছি বৰষুণ হয় বৰষুণ হলে কি হ'ব বৰষুণ হলে অৰণ্য হলে হাতী হ'ব আৰু সদায় মনত থব আপুনি যেতিয়া ভাৰতবৰ্ষত যেতিয়া ট্ৰেভেল কৰে ৱেষ্টৰ পৰা ইষ্টৰ পানে কি বুলি কয় পিনে ৱেষ্টৰ পৰা ইষ্টৰ ফালে যিমান আগবাঢ়ি যাব নহয় বৰষুণৰ পৰিমাণ বাঢ়ি গৈ থাকে সেইকাৰণে মেঘালয়ত ইমান বেছি বৰষুণ হয় আপোনালোকে চাগে নিউজত দেখা পাইছিলে যে ডাউকিলৈ যোৱা ৰাস্তাটো ভাঙি চিঙি শেষ হ'ল সদায় মনত থব আৰু যেহেতু বৰষুণ হয় বৰষুণৰ লগত এটা ডাইৰেক্ট সম্বন্ধ থাকে ফৰেষ্টৰ ঠিক আছে আৰু ফৰেষ্ট থাকিলে ৱাইল্ড লাইফ থাকিবই ওকে চ' এগ্ৰিকালচাৰ বিষয়ে কি কৈছে এগ্ৰিকালচাৰ বিষয়ে তেখেতে কৈছে যে আমি চাউল খেতি কৰিছিলো সেইখিনি সময়ত তেখেতে কৈ গৈছে আমি কি বুলি কয় তেখেতে নাৰিকলৰ কথা কৈ গৈছে আৰু এটা কথা তেখেতে কৈছে এতিয়া সেইটো ওলাইছে এতিয়া বহুত মানুহে খোৱা আৰম্ভ কৰিছে বহুত মানুহৰ পছন্দৰ বস্তু হয় সেইটো হৈছে কঁঠাল ওকে কঁঠালৰ বিষয়ে তেখেতে কৈ গৈছে চ' নাৰিকলৰ বিষয়ে তেখেতে কৈ গৈছে দেই নাৰিকল কঁঠাল আৰু চাউল খেতি অবভিয়াছলি আজিৰ পৰ্যন্ত চাউল খেতি চলি আছে আজিৰ পৰ্যন্ত আমি নাৰিকল খাওঁ অসমত মাহ প্ৰসাদে হওক বা অন্যান্য ক্ষেত্ৰত আমি নাৰিকল খাওঁ নাৰিকল খুব এটা মংগল ওকে পূজা পাতলতো নাৰিকল ইউজ কৰা হয় তাৰপিছত আমাৰ কি বুলি কয় মাহ প্ৰসাদতো ইউজ কৰা হয় ঠিক তেনেকৈ কঁঠালৰ ছিজনে এইটো চ' কঁঠাল সেই তেতিয়াৰ পৰা আজিলৈকে কঁঠাল চলি আছে অসমত হয়নে নহয় চ' আমি এইখিনি কথা জানিব লাগিব ওকে হিউৱেন চাঙৰ বিষয়ে আৰু হিউৱেন চাঙে অসমৰ বিষয়ে কি কি কৈ থৈ গৈছে আৰু এইবিলাক বস্তু এক্সামৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট আজিলৈ ইমানে থাকক জয় অসম নমস্কাৰ